প্ৰথম কথা হৈছে যে বহুতে ক'ব খুজিছিলে যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ধাৰাসায়ী হ'ব। এতিয়া আপোনালোকে সকলোৱে দেখিছে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে মানুহৰ মনত যিটো ক্ষোভ আহিছে, এইটোৱে কিছু পৰিমাণে আমি অস্বস্তিত আছোঁ। কিন্তু আওপকীয়াকৈ যদি আপুনি প্ৰত্যেকটো দিশৰে যিটো পজিটিভ দিশ আছে, সেইটো হৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে মানুহৰ যিটো প্ৰবল ইচ্ছা, সেই ইচ্ছাটোও কিন্তু আওপকীয়াকৈ প্ৰকাশ পাইছে। আৰু আমাৰ ৰাজনীতি কৰা সকলোৰে তিনিটা উদ্দেশ্য থাকে। এটা হৈছে ব্যক্তিগত স্বাৰ্থ, এটা দলৰ স্বাৰ্থ আৰু এটা দেশৰ স্বাৰ্থ। মই যিসকল প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে, মই নিজেও অসম প্ৰদেশ কংগ্ৰেছৰ আজি সভাপতি। আপোনালোক লখিমপুৰৰ সাংবাদিক চবেই জানে যে 4বাৰ মই টিকেট পোৱা নাছিলোঁ। এই অফিচতে মই 4বাৰ এপ্লাই কৰি টিকেট পোৱা নাছিলোঁ। আজি মই অফিচলৈ অহাৰ লগে লগে মোৰ জিলাৰ নেতাই মোক গামোচা দিছে। যদি সেইদিনাখন মই অধৈৰ্য হ'লোহেঁতেন, যিদিনাখন মই 96 চনত প্ৰাৰ্থীৰ পৰা বঞ্চিত হৈছোঁ, 97 চনত উপ নিৰ্বাচনত বঞ্চিত হৈছোঁ, 98 চনত লোকসভাত বঞ্চিত হৈছোঁ, 2001 চনত মই বঞ্চিত হৈছোঁ। আপোনালোক সাক্ষী, আপোনালোক চব সাক্ষী, আপোনালোকেও দুখ প্ৰকাশ কৰিছিলে মোৰ লগত। সেই সময়ত যদি মই আৱেগিক হ'লোহেঁতেন, খঙৰ ভমকত যদি কিবা সিদ্ধান্ত ল'লোহেঁতেন, আজি এখন গামোচা লখিমপুৰ জিলা কংগ্ৰেছত মই নেপালোহেঁতেন। মই সেইকাৰণে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী দলৰ নিষ্ঠাবান নেতা কৰ্মীক আহ্বান জনাম যে আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। হয়, ব্যক্তিগতভাৱে আপুনি আঘাত হৈছে, কিন্তু এইটো সময়ত আমি ৰাজ্যখনৰ মানুহখিনিৰ কথা ভাবি পেলাই ৰাজনীতি কৰিব লাগিব। আমাৰ এটা দায়িত্ব আছে বিৰোধী ৰাজনৈতিক দল হিচাপে, আৰু সেই দায়িত্ব আমি পালন কৰাত যদি ব্যৰ্থ হওঁ, তেতিয়া আমাক ৰাইজে বেয়া পাব। আৰু অভিযোগ আহিছে, মোৰ হাততো অভিযোগ আছে। কেইজনমান জিলা সভাপতি আৰু কেইজনমান ব্লক সভাপতিৰ বিৰুদ্ধে স্পেচিফিক অভিযোগ, তথ্যভিত্তিক অভিযোগ মই ইতিমধ্যে পাইছোঁ। বিভিন্ন অভিযোগ, তাৰ দুই এটা অভিযোগ ৰাজহুৱা হৈছে, আপোনালোকৰ সংবাদ মাধ্যমত অভিযোগ পাইছোঁ। আৰু আগতেও তেনেকুৱা অভিযোগ আহিছিলে, আমি বিচাৰ কৰিছোঁ। কথা আৰু আছেই দেখোন, যোৰহাটত দেখোন আছেই পিছ পৰি। এতিয়া লখিমপুৰতে আপুনি চাব, পঞ্চায়তৰ কথাটো এতিয়া ক'ব নোৱাৰে, কাৰণ পঞ্চায়তত আমাৰ চিম্বল নাই। এতিয়া ৱাৰ্ড মেম্বাৰসকলৰ ক্ষেত্ৰত দলীয় কোনো হুইপ নচলে। এতিয়া আমি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ, সেই দুটাতহে আমি চিম্বলত খেলিছোঁ। গতিকে পঞ্চায়ত এতিয়া চৰকাৰে যিটো সিদ্ধান্ত ল'লে, আপুনি পঞ্চায়তত লখিমপুৰত 81খন ন, এতিয়া 83খন হ'ল। এতিয়া 83খনত কংগ্ৰেছে পালে নে বিজেপিয়ে পালে, সেই মীমাংসাটো আজিৰ তাৰিখত কোৱাটো বহুত অসুবিধা হ'ব। কিন্তু আমি খুব আশাবাদী যে যদি এই ধৰণে পুলিচ যদি ফিল্ডত নেনামে, এতিয়ালৈকে লখিমপুৰত মই এই বদনাম শুনা নাই। লখিমপুৰত এনেকুৱা কথা শুনা নাই। নগাঁৱত হৈছে, তেজপুৰত হৈছে, আৰু কিছু পৰিমাণে বঙাইগাঁৱত হৈ আছে। এই ধৰণৰ কাম কাজ যদি নহয়, লখিমপুৰত নাই হোৱা এতিয়ালৈকে, তেতিয়াহ'লে আপুনি চাব গৰিষ্ঠ সংখ্যক আসন আমি দখল কৰিম। কিছু বিষয়া ইতিমধ্যে বিজেপিৰ হৈ নিৰ্বাচনী ক্ষেত্ৰখনত নামি পৰিছে। ঢেকীয়াজুলিৰ অ'চিয়ে কংগ্ৰেছৰ কৰ্মীক মাতি দি ধমকি দিছে যে পঞ্চায়ত ইলেকশ্যনত ঘৰৰ পৰা নোলাবি। চতিয়াত আমাৰ জিলা কংগ্ৰেছৰ সভাপতিৰ ওপৰত আক্ৰমণ হৈছে। নগাঁৱৰ প্ৰায়বিলাক জেগাত পুলিচ বিষয়াবিলাকে কংগ্ৰেছ দলৰ নেতা কৰ্মীক ভাবুকি দি আছে। এই সম্পৰ্কত আমাৰ নগাঁৱৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানক এখন পত্ৰ প্ৰেৰণ কৰিছে। চতিয়া থানাত আমি কেছ দিছোঁ। মই আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক ৰাজহুৱাকৈ আহ্বান জনাইছোঁ যে পুলিচক আপুনি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'বলৈ নিদিব। আপোনাক আমি স্পেচিফিক অভিযোগ চতিয়া থানাত দিছোঁ। নগাঁৱৰ MP আপোনালৈ চিঠি লিখিছে। আপুনি এই ক্ষেত্ৰত এটা শক্তিশালী দৃঢ় ভূমিকা ল'ব বুলি পেলাই মই আপোনাক ৰাজহুৱাকৈ আহ্বান জনাইছোঁ। আৰু এটা কথা মই লগতে কৈ দিছোঁ যে আমাৰ এই যিটো খং আৰু আৱেগৰ বশৱৰ্তী হৈ নিৰ্দলীয় হিচাপেও মনোনয়ন দিছে, মই তেখেতসকলক কেইবাজনকো ব্যক্তিগতভাৱে যোগাযোগ কৰিছোঁ আৰু বহুতক যোগাযোগ কৰিব পৰা নাই। মই আহ্বান জনাইছোঁ যে চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে মোৰ সৈতে এবাৰ কথা পাতক। আমি এই সময়ত ঐক্যবদ্ধ হৈ যুঁজিব লাগিব, কাৰণ ৰাইজে বিজেপিক ঘূৰাব বিচাৰিছে, ৰাইজে বিজেপিক ৰুধিব বিচাৰিছে।
গতিকে আমি বিজেপিৰ লাভ হোৱা কোনো কাম কোনো কংগ্ৰেছে কৰিব নালাগে। গতিকে মই তেওঁলোকক আহ্বান জনাইছোঁ যে নিৰ্দলীয় যিসকল প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে তেওঁলোকে যাতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। মই আপোনাক কৈছোঁৱেই যে অভিযোগ আহি আছে। এতিয়া মই অভিযোগ পৰ্যালোচনা কৰিবলৈ হ'লে মইতো যিজনৰ বিৰুদ্ধে অভিযোগ আহিছে তেওঁৰ পৰাও শুনিব লাগিব। ধৰক এজন জিলা সভাপতিৰ বিৰুদ্ধে বা মোৰ এজন ব্লক সভাপতিৰ বিৰুদ্ধে অভিযোগ আহিছে। এতিয়া মই অভিযোগটো পাইছোঁ যে এই মানুহজনে বেয়া কাম কৰিছে। এতিয়া মই এইটো আইনতো আছে যে আত্মপক্ষ সমৰ্থনত আপুনি এটা সুযোগ দিব লাগিব। এতিয়া মই যদি জিলা সভাপতিজনক গুৱাহাটীলৈ মাতি পঠিয়াওঁ তে বাকী কামখিনি কোনে কৰিব? গতিকে আমাৰ দলৰ যিটো আভ্যন্তৰীণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ভিত্তিত বিচাৰ হোৱাৰ কাৰণে ইতিমধ্যে বহুতক আমি ছাছপেণ্ড কৰি থৈছোঁ, বহুতক এক্সপেল কৰি থৈছোঁ। 5জন 6জন MLAক মই দলৰ পৰা খেদিবলগীয়া হৈছে। আমি নাই কৰা নেকি? যদি আমি একশ্যন নললোহেঁতেন তে চেয়াৰমেন আলি দলৰ বাহিৰত কেনেকৈ আছে কথাটো আপুনি? গতিকে আমি একশ্যন লৈছোঁ আৰু আমি একশ্যন ল'ম, কিন্তু আমাক প্ৰক্ৰিয়াটোলৈ যাবলৈ সুযোগ দিয়ক। দলৰ কৰ্মীখিনিক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। আৰু মই সকলোকে লগ পাবলৈ গৈ আছোঁ। মই আহমেদাবাদত থাকোঁতেই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সৈতে আমি কথা পাতিছোঁ। আমি তিনিজনে একেলগে আমি গোটেই উজনি অসমত এতিয়া 17 তাৰিখৰ পিছত নিৰ্বাচনী প্ৰচাৰত গৈ আছোঁ। গতিকে আমি সৰজমিন তদন্তও কৰাৰ সুযোগ পাম। আমি ধুবুৰীলৈ যাম, গোৱালপাৰালৈ যাম, গোটেই টীমটো যাম APCC। গতিকে গোটেই টীমটো যেতিয়া যাম এই অভিযোগখিনিৰ ওপৰতো আমি তাত তথ্য সংগ্ৰহ কৰি আমি নিৰ্দিষ্ট সময়ত আমি সিদ্ধান্ত ল'ম। দ্বিতীয় চাওক, মই আপোনাক কৈছোঁৱেই এতিয়া ঢকুৱাখানাতো বিজেপি মহিলা এজনীয়ে ইমান কান্দিছে, মোৰে দুখ লাগি আছে। আপোনালোকক ভিডিঅ'টো জিনটোৱে দি দিবা। ইমান কান্দিছে ঢকুৱাখানাত, মাজুলীত বিজেপিয়ে ইমান কান্দিছে, লখিমপুৰত প্ৰতিবাদ হৈছে। গতিকে এইটো থাকিবই, কাৰণ ৰাজনীতিত যেতিয়া আপুনি গভীৰতালৈ নাযাব তেতিয়া ব্যক্তিগত স্বাৰ্থত আঘাত লাগিলে দুখ লাগিব। যেতিয়া ৰাজনীতি গভীৰতালৈ যাব তেতিয়া জাতীয় স্বাৰ্থ, ৰাইজৰ স্বাৰ্থ, ৰাজ্যখনৰ স্বাৰ্থ যেতিয়া অগ্ৰাধিকাৰ পাব তেতিয়া ব্যক্তিগত স্বাৰ্থটো তল পৰি যাব। সেইকাৰণে এই সংঘাতটো ইয়াতে হোৱা নাই, এইটো বিজেপিটো হৈছে। আৰু ইয়াৰ পৰাই প্ৰমাণ হৈছে যে বিজেপি দলত টিকেট নাপালেও মানুহে কানে, কংগ্ৰেছ দলত টিকেট নাপালেও মানুহৰ খং উঠে। তাৰমানে আপুনি দুইটা দলৰে যে জনমানসত বা আমাৰ ৰাইজৰ মাজত যে আমাৰ কি শক্তি আৰু প্ৰভুত্ব আছে সেইটো প্ৰমাণ হৈছে। এতিয়া কি কৈছে মই দেখাও নাই, মই কৈ দিছোঁ। এইবাৰ যিটো পঞ্চায়তৰ টিকেট বিতৰণ হৈছে এইটো একেবাৰে ভাৰতবৰ্ষত নতুন। বিজেপিৰ জিলা পৰিষদ টিকেট বাষ্পীভৱনৰ পৰা হোৱা নাই জানো? আমাৰো আমি যিমান দিনৰ পৰা কংগ্ৰেছ কৰিছোঁ চবেই কওক, সদায় জিলা পৰিষদৰ টিকেট APCC প্ৰেচিডেণ্টে চহী কৰে। এইটো নিয়ম আছিল, আমাৰ সংবিধানতো লিখা আছে। এইবাৰ অসম কংগ্ৰেছত যেতিয়া আমাৰ লিলি হোটেলত আজি প্ৰায় 8 মাহ 9 মাহ আগত দুদিনীয়াকৈ আমাৰ এটা মন্থন শিবিৰ হৈছিলে, তাত আমাৰ দলৰ নেতাসকলে ক'লে যে এইবাৰ আমি APCCয়ে ক্ষমতাটো জিলাবিলাকক দি দিব লাগে। 3টা ক্ষমতা জিলাক দি দিয়া হ'ল, যিকাৰণে কিছুমান মানুহে বেলেঞ্চটো ৰাখিব পৰা নাই ক্ষমতা পোৱাৰ পাছত। এটা হৈছে টিকেটৰ যিটো ব্যৱস্থা আলোচনা সেইটো জিলাক দি দিয়া হ'ল, য'ত APCC কোনো ৰুল নাই, ভূমিকা নাই। আমি কেৱল পৰ্যবেক্ষক পঠাইছোঁ। এতিয়া লখিমপুৰত ইয়াত মোক কাষত জিলা প্ৰেচিডেণ্ট ৰৈ আছে, কওক এটা টেলিফোন মই কৰিছোঁ নেকি? মই ফৰৱাৰ্ড কৰি আছোঁ। মোক যেতিয়া বিভিন্ন জিলাৰ পৰা মেছেজ আহি আছে যে মোক টিকেট দিয়ক, মোক বায়'ডাটা এইটো, মই সেইবিলাক জিলা সভাপতিসকলে জাষ্ট ফৰৱাৰ্ডেড পঠিয়াই দিছোঁ যে এওঁ এপ্লাই কৰিছে, আপুনি বিষয়টো লিখাও নাই। মই জাষ্ট হোৱাটছআপত চব ৰাখি থৈছোঁ। 144টা মেছেজ মোলৈ আহিছিলে যে মোকো সহায় কৰক। তেতিয়া মই তেওঁক ৰিপ্লাই দিছোঁ যে আই ফৰৱাৰ্ডেড ইয়'ৰ বায়'ডাটা টু দ্য ডিছকনচাৰ্ণ DCC প্ৰেচিডেণ্ট। মই পঠিয়াই দিছোঁ। এইবাৰ আমি APCCয়ে সিদ্ধান্ত ল'লোঁ যে আমি জিলাবিলাকক ক্ষমতা দিম। তাৰপাছত এটা হ'ল কি, PAC কমিটিখনৰ যিখন ডিষ্ট্ৰিক্টৰ সভাপতি ইয়াত গগন বৰা ডাঙৰীয়া আছে কাৰণে মই কৈছোঁ, ইয়াৰ আগত যিখন মিটিং হৈছিলে তাত আছিলে APCC ইনচাৰ্জজন মাধুৰ্য গোস্বামী আছিলে। এইবাৰ আমি সিদ্ধান্ত হ'ল দিল্লীত যোৱাৰ পাছত তেখেতসকলে ধৰিলে দিল্লীত যে DPACত আমাক চেয়াৰমেন দিব লাগে। চব জিলা প্ৰেচিডেণ্টে ক'লে, হাইকমাণ্ডে ক'লে দি দিয়ক। এতিয়া ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিটিখনৰ চেয়াৰমেনো দি দিয়া হ'ল ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক, য'ত প্ৰদেশ কংগ্ৰেছৰ গোটেই ক্ষমতাটো। তাৰপাছত মোক কৈ দিয়া হ'ল যে এইবাৰ আপুনি হস্তক্ষেপ নকৰিব, এইবাৰ আপুনি হস্তক্ষেপ নকৰিব। এতিয়া তাৰপাছতো আপোনালোকে নিজে দেখিছে যে 3-4খন জিলাতহে অভিযোগ আহিছে।
তাৰ বাদেতো বাকী গোটেই 95% ঠিকে আছে। এতিয়া 95% ভালটো চাব নতুন কাম এটা কৰোঁতে নে 5% বেয়াটো চাব? বাজপেয়ী ভৱন ডুবিয়ে যাব। ৰকিবুল-হুছেইনে মই সংঘাত হ'বলগীয়া জিলা পৰিষদৰ বিষয়টো ক'ৰ পৰা আহিলে? মোক এনেই কথা এটা কওঁ। জিলা প্ৰেচিডেণ্টৰ বিৰুদ্ধে অভিযোগ আহিছে। টিকেটত চহী কৰিছে জিলা প্ৰেচিডেণ্টে। ৰকিবুল-হুছেইন ডাঙৰীয়া স্থানীয় MP হিচাপে বা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বা গৌৰৱ গগৈ ডাঙৰীয়া স্থানীয় MP হিচাপে আমি কৰ্তৃত্ব দিছোঁ। তেওঁলোকে জিলাৰ PSC মিটিঙত বহিব পাৰে। এতিয়া মই সময় নাই পোৱা, নহ'লে মই লখিমপুৰ জিলা PSCত বহিব পাৰোঁনে নোৱাৰোঁ? মোৰ মেম্বাৰ ইয়াৰ পৰা মই APCC মেম্বাৰ। এতিয়া মোৰ জিলাখনত মই আহিব নোৱাৰিলোঁ কাৰণে বহিব পৰা নাই। কোনোবা ডাঙৰ নেতা আমাৰ সময় পাইছে, গৈ পেলাই বহিছে, বহি তেওঁ মতামত দিছে। মতামত তেওঁ যি দিছে সেইটো প্ৰচিডিঙত লিখা আছে। আমিতো আপোনাক কৈছোঁৱেই যে আমি প্ৰচিডিং কল কৰিম, আমি ভেৰিফিকেশ্যন কৰিম আৰু আমি সিদ্ধান্ত ল'ম। চাওক, যিজনে কংগ্ৰেছ এৰি পেলাই বিজেপিলৈ গুচি যাব, তেওঁ কংগ্ৰেছৰ কথা ভালকৈ কৈ যাব নি? আপুনি কথাটো, যিজন যাবগৈ সেইজনে ভালকৈ কৈ যাব জানো? এতিয়া কেইজনমান BJPৰ পৰা আহিব আমাৰ দললৈ কেইদিনমানৰ পাছত, আগতেও আহিছে, AGPৰ পৰাও আহিব। এতিয়া AGP ৰাজ্যসভা এটা খালী হৈ আছে, সেইটো এতিয়া আপুনি চাব। আমাৰ কংগ্ৰেছৰ দুজনমানে বিচাৰি আছে সেইটোকে, AGPও বিচাৰি আছে। টিকেট নোপোৱাৰ পাছত আকৌ দৃশ্যপট পৰিৱৰ্তন হ'ব। গতিকে এইবিলাকতো থাকিবই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।